যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে তথ্য বিভ্ৰান্ত কৰিছে। তেওঁ কৈছে যে মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে। মই 4 লাখ ভোট নহয়, ইলেকশ্যন কমিশনৰ মই এখন দেখুৱাই দিছো, ফেচবুকতো দিছো, চাই ল'ব আপোনালোকে। মই 6,43,797টা ভোট পাইছো। তেওঁ এবাৰত ক'লে যে 4 লাখ ভোটেই মই মুছলমানৰ ভোট পাইছো। মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰীয়ে মীৰা বৰঠাকুৰক কিবা ভয় খাইছে নেকি? মইতো পৰাজয় হৈছো। মই পৰাজয় হোৱাৰ পিছত মই হিন্দুৰ ভোট পাইছো নে মুছলমানৰ ভোট পাইছো এই অংক কৰাতকৈ ইলেকশ্যনৰ পিছত যে আলু পিঁয়াজৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ যে দাম বাঢ়িলে, এই দাম বৃদ্ধিটো কেতিয়া কমাব সেইটোহে নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিব লাগিছিলে। পেট্ৰল ডিজেলৰ দাম বাঢ়িলে, টুল টেক্সৰ 3 পৰা 5% বৃদ্ধি হ'ল, ল'ৰা ছোৱালী সংস্থাপন নাই। হয়, মই মুখ্যমন্ত্ৰীক জ্ঞাতাৰ্থে জনাইছো, মই পৰাজয় হবৰ কাৰণে, মোক পৰাজিত কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আপোনাৰ গোটেই কেবিনেট, গোটেই আঁচনি, কোটি কোটি টকা আপোনালোকে খৰচ কৰি পেলাই আপোনালোকে 3rd ডিগ্ৰী 4th ডিগ্ৰী চব এপ্লাই কৰিবলগীয়া হৈছে। তৎসত্বেও মই 6,47,43,797 পাইছো। মই আপোনাৰ জ্ঞাতাৰ্থে জনাই দিছো, মুখ্যমন্ত্ৰী একচুৱেলি চন্দ্ৰবাবু নাইডুৱে গৃহ বিভাগ বিচাৰিছে অমিত শ্বাহ গুচি যাব, এতিয়া ফাইল খোলে বুলি আবুল তাবুল হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে মোক মুছলমানৰ ভোট আনিছো বুলি কৈ এইবিলাক আবুল তাবুল বকি লাভ নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কৈছো, যোৱা বিধানসভা নিৰ্বাচনতকৈ ভোট বৃদ্ধি হৈছে। আপোনাৰ জালুকবাৰী সমষ্টিত মই পৰাজয় হৈছো বেলেগ কথা, 47,401 মানুহ, তাত মুছলমান মানুহৰ ভোট অহা নাই। এই মুছলমান মানুহ নহয়, হিন্দু মানুহে আপোনাৰ এগেইনষ্টত ভোট দিছে। চেণ্ট্ৰেল গুৱাহাটী, হাতীগাঁৱত এবাৰ আমি ভোট পোৱা নাই, কাৰণ হাতীগাঁৱত আপোনাৰ লগত বন্ধ কোঠাত কথা পতা নেতাৰ মন্ত্ৰণাত হাতীগাঁৱৰ মুছলমান মানুহে ভয় খায়। এবাৰ আমাক মুছলমান মানুহে ভয় দিয়ে, ভোট দিয়া নাই। আপোনাৰ চেণ্ট্ৰেল গুৱাহাটীত 33,661টা ভোট যে পাইছো, কমপ্লিটলি ইয়াত হিন্দু ভোট পাইছো, তাত এটাও মুছলমান ভোট নাই। নিউ গুৱাহাটীত 49,629টা ভোট পাইছো, ইয়াত মুছলমান মানুহে আমাক ভোট দিবলগীয়া অৱস্থা হোৱা নাই। ইয়াত মুছলমান মানুহে ভোট দিছে যদি 2-3 হাজাৰ মানুহে ভোট দিছে। ডিমৰীয়াত 52,696টা ভোট পাইছো, ইয়াত জনগোষ্ঠীয় আৰু হিন্দু সম্প্ৰদায়ৰ মানুহে ভোট দিছে। দিছপুৰৰ মই আচৰিত হৈছো যে আপোনাৰ লগত ৰাতি বন্ধ কোঠাত বৈঠকত বহা নেতাই মুছলমান মানুহক বজাৰ গৈ ভয় খুৱাইছে যে মুছলমানসকলে এইবাৰ কংগ্ৰেছক ভোট দিব নালাগে, দোকান বজাৰ যদি তহঁতৰ বন্ধ কৰি দিয়ে পিছত কিন্তু মোৰ তাত ভাই আহি নাকান্দিবি বুলি কৈ মুছলমান মানুহক ভয় ভীতিগ্ৰস্ত কৰিছে। এইবাৰ হাতীগাঁৱৰ মুছলমান মানুহে কম সংখ্যক মানুহে আমাক ভোট দিছে। আমি হিন্দু ভোট পাইছো 59,631টা ভোট আমি দিছপুৰত পাইছো। দিছপুৰ আৰু ডিমৰীয়া যদি দুইটা বুলাই, যোৱাবাৰ আমি দিছপুৰ ডিমৰীয়া মিলি 70,000 ভোট পাইছিলো, এবাৰ 1,12,900 ভোট এবাৰ আমি পাইছো। তাৰমানে 70ৰ পৰা 1,12,000 হলে ভোট আমাৰ বৃদ্ধি হৈছে। পলাশবাৰীত আমি 59,998টা ভোট পাইছো। মহোদয়, পলাশবাৰীত কোনো মুছলমানে আমাক ভোট দিয়া নাই। পলাশবাৰীত মাইক্ৰস্কপিক পাৰ্চেন্টেজ মুছলিম ভোট আহিছে, বাকী চব হিন্দু অসমীয়া মানুহে ভোট দিছে। বকু ছয়গাঁও, তাত আমি জনগোষ্ঠী আৰু অসমীয়া মানুহৰ ভোট পাইছো, মুছলমান সম্প্ৰদায়ৰ ভোট পাইছো, কম পাৰ্চেন্টেজ ভোট পাইছো। চমৰীয়া বাই নেচাৰ, চমৰীয়াত 98% মানুহ মুছলমান সম্প্ৰদায়ৰ মানুহ। আপুনি অহৰ্নিশে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি থকাৰ কাৰণে, ঘৃণাৰ বিষবাষ্প বটোৱাৰ বাবে, মিয়াকৈ তেওঁলোকক হেয় জ্ঞান কৰাৰ কাৰণে স্বাভিমানী প্ৰতিজন মুছলমানে আত্মসন্মানক যি বিশ্বাস কৰে তেওঁলোকে এইবাৰ হিয়া উজাৰি আমাক ভোট দিছে। আৰু মই 100 বাৰ কৈছো, গণতান্ত্ৰিক প্ৰক্ৰিয়াত মোক হিন্দু, মুছলমান, শিখ, ইছাই সকলোৰে ভোট আমাক লাগে আৰু লাগিব। আমি চমৰীয়াৰ ৰাইজক মই আপোনাক জনাই থৈছো যে আমি চমৰীয়া ৰাইজে 1,81,000 ভোট কংগ্ৰেছ দলক দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজোৰে নমস্কাৰ জনাইছো। আৰু যদি সঁচাকৈ আপোনালোকে ভাবিছে যে আমি মুছলমানৰে নেতা হয়, তেতিয়াহ'লে চমৰীয়াতে আমি নিৰ্বাচন আৰম্ভ কৰিম। দুধনৈ, গোৱালপাৰা পশ্চিম, এই সকলোতে আপুনি যদি চাই, গোৱালপাৰা পশ্চিমত এইবাৰ মুছলমান ডিলিমিটেশ্যনৰ পিছত মুছলমানৰ সংখ্যা তেনেই নগণ্য। গতিকে আমি 52,000 ভোট যে পাইছো, মুছলমানৰ ভোট পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি ইমানেই মুছলমান কৰিব বিচাৰিছে, মোৰ লগত এদিন ডিবেটত বহক, মই আপোনাক দেখুৱাই দিম বন্ধ কোঠাত কোন মুছলমান নেতাৰ লগত বহি পেলাই ৰাতি মুছলমানৰ লগত আপুনি